হেল্ল' ষ্টুডেণ্টছ নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আমাৰ প্ৰথম লেচনৰ প্ৰথম ভিডিঅ'টোলৈ। আমাৰ প্ৰথম লেচনটো হৈছে দ্য ৰেইনবো আৰু এই ভিডিঅ'টোত আমি এই ৰেইনব'ৰ যিটো কবিতা হয় কবিতাটো আমি শব্দবিলাকৰ অৰ্থ অসমীয়া ভাঙনি কি সেইটো ক'ম, ঠিক আছে, শব্দবিলাকৰ মাত্ৰ। আৰু নেক্সট ভিডিঅ'টোত আমি কবিতাটো পঢ়িম কেনেকৈ সেইটো বিষয়ে মই ভিডিঅ' দিম, ঠিক আছে। আমি এতিয়া প্ৰথম এই কবিতাটোৰ আমি যিবিলাক টান টান শব্দ আছে সেইবিলাকৰ আমি অৰ্থ অসমীয়াত কি সেইটো বুজি লওঁ, ঠিক আছে। তো মই এইটো পেজত আপোনালোকক কি কৈছোঁ, মই তোমাৰ বেকগ্ৰাউণ্ড ফটোটো আঁতৰাই দিছোঁ, ঠিক আছে। আৰু কবিতাটো ছেমেই আছে, তোমালোকে চাব পাৰা। গতিকে ষ্টাৰ্ট কৰোঁ। আমাৰ এই ৰেইনবো কবিতাটো কোনে লিখিছে? ৰেইনবো কবিতাটো লিখিছে ক্ৰিষ্টিনা জৰ্জিনা ৰছেটি, ঠিক আছে। কবি কোন হয়? ক্ৰিষ্টিনা জৰ্জিনা ৰছেটি। আৰু জনা আগতে দ্য ৰেইনবো মানে হৈছে ৰামধেনু। আমাৰ আকাশত যিখন ৰামধেনু ওলাই যায় সেইটোক ইংৰাজীত কি বুলি কয়? ৰেইনবো, ঠিক আছে। চ' আমি এতিয়া কবিতাটোৰ মেইন জেগালৈ আহোঁ। এতিয়া আমি প্ৰথম লাইনটো এইকেইটা হৈছে ৱৰ্ড, মই ছাইডত লিখি গৈছোঁ, তোমালোকে যিকেইটা চাই ল'ব পাৰা, ঠিক আছে। আৰু এই কিছুমান যেনে ইয়াত এণ্ডটো মই লিখা নাই, কাৰণ এণ্ডটো আমি ইয়াতো বুজাই দিছিলোঁ নহয় জানো। সেইকাৰণে তোমালোকেও বহি এখন লৈ লোৱা কাষত আৰু এইবিলাকৰ শব্দবিলাকৰ অৰ্থ লিখি লোৱা, তেতিয়া আপোনালোকে এই লেচনটোৰ কবিতাটোৰ শব্দবিলাক অসমীয়াত বুজি পালে পঢ়ি যাওঁতে বুজিবলৈ আৰু সহজ হৈ পৰিব, ঠিক আছে। অকল এইটো বুলিয়েই নহয়, তুমি যিকোনো ইংৰাজী পঢ়িলে প্ৰথম লেচনৰ যিবিলাক টান টান শব্দ ওপৰে চাই যাবা আৰু টান টান শব্দবোৰ বহীখনত লিখি যাবা। তাৰপিছত অভিধান চাব জানিলে অভিধানত চাবা, নহ'লে ছাৰসকলক সুধি ল'বা অসমীয়া অৰ্থটো, তেতিয়া তোমালোকে ৰিডিং কৰি গ'লেও বুজি পাই যাবা, ঠিক আছে। আমি প্ৰথমতে এতিয়া কৈ যাওঁ, এই প্ৰথম লাইন বাই লাইন আমি কৈ যাম, ঠিক আছে। তো বুটছ চেইল অন দ্য ৰিভাৰ্ছ। তো প্ৰথমতে আমি তোমাৰ বুটছ মানে হৈছে নাও, আমি যিবিলাক নদীত নাও চলাওঁ যে সেইবিলাকক বুটছ বুলি কয় ইংৰাজীত, ঠিক আছে। নেক্সট শব্দটো হৈছে চেইল। চেইল মানে হৈছে চলাচল কৰা বা ভাঁহি ফুৰা। এতিয়া তাৰমানে কি, আমি যেনেকৈ মাটিত গাড়ী এখন গ'লে মাটিত চলি যোৱা বুলি কওঁ, বা আমি বল এটা কি বুলি কয় বাগৰি গৈছে, ঠিক তেনেকৈ বাগৰি যোৱা বুলি কওঁ, বা চলি যোৱা, খোজকাঢ়ি যোৱা নকওঁ জানো। ঠিক তেনেকৈ যিবিলাক যান বাহন পানীত চলি যোৱাটোক ইংৰাজীত কি বুলি কয়? চেইল বুলি কয়, ঠিক আছে। এতিয়া জাহাজখন যায় যে ইংৰাজীত ক'ব জাহাজখন চেইল কৰি গৈছে, ঠিক আছে, ইংৰাজী শব্দ। ঠিক তেনেকৈ নেক্সট ৱৰ্ডটো হৈছে অন। অন মানে ওপৰত, আমি নকওঁ জানো টেবুলখনৰ ওপৰত আছে, সেইটো বুজাবলৈ আমি অন শব্দটো ব্যৱহাৰ কৰোঁ। নেক্সট আহিলে ৰিভাৰ। ৰিভাৰ যিটো এছ ৰিভাৰ্ছ বুলি কৈছে, কিন্তু এই এছটো আঁতৰাই দিলে কি হ'ব? ৰিভাৰ। ৰিভাৰ মানে হৈছে নদী, ঠিক আছে। আৰু এই এছটো লগাই দিয়াৰ কাৰণে ৰিভাৰ্ছ হৈছে, আৰু ৰিভাৰ্ছ মানে অসমীয়াত নদীসমূহ বা নদীবোৰ, বহু বচন বুজাব, ঠিক আছে। নেক্সট লাইনটো হৈছে এণ্ড শ্বিপছ চেইল অন দ্য ছিজ। এণ্ড মানে হৈছে আমি আৰু, শ্বিপছ মানে হৈছে জাহাজ, যিবিলাক সাগৰত চলে। আপুনি চিনেমা টিভিবিলাকত দেখিছা নহয়, ডাঙৰ নাও নিচিনা এখন চলি যায়, সেইখন হৈছে জাহাজ, সেইবিলাক সাগৰত চলে। আৰু এই নেক্সট ৱৰ্ডটো হৈছে চি। চি মানে আকৌ সাগৰ, যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ নদীখন গৈ এখন মহাসাগৰত পৰিছেগৈ, সেই তেনেকৈ সেইবিলাকক সাগৰ বুলি কয়, সেইটো ইংৰাজীত কি বুলি কয়? চি, ঠিক আছে। বাট মানে কিন্তু, এতিয়া ইয়াত কি কৈছে? বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই। অ'কে, এই লাইনটোৰ প্ৰথম ৱৰ্ডটো হৈছে বাট। বাট মানে আমি নকওঁ জানো কিন্তু বুলি, সেই কিন্তুটোক ইংৰাজীত কি বুলি কয়? বাট বুলি কয়। নেক্সট ৱৰ্ডটো হৈছে ক্লাউডছ। ক্লাউডছ মানে ডাৱৰ, যিবিলাক আকাশৰ ডাৱৰ থাকে নহয়, সেইবিলাক ইংৰাজীত ক্লাউডছ বুলি কয়। গতিকে মই এইখিনিতে কওঁ যে তোমালোকে এই শব্দবিলাকৰ অৰ্থবিলাক ইজনে সিজনক সুধিবা, বোলে বুটছ অসমীয়াত কি কয়, বা নাওখনক ইংৰাজীত কি বুলি কয়, ইজনে সিজনক এনেকৈ সুধি প্ৰেক্টিছ কৰিবা, তেতিয়া মনত থাকিব, ঠিক আছে। মই বিচাৰোঁ তোমালোকে একদম ভাল নম্বৰ পৰা বুজি পোৱা হোৱা, ঠিক আছে। অ'কে, নাও এতিয়া আমি কি এইটো শব্দ এক্ৰছ, ইয়াক কেনেকৈ পঢ়ে? এক্ৰছ। এক্ৰছ মানে হৈছে ইপাৰৰ পৰা সিপাৰলৈ,
ঠিক আছে, বোলে নদীখনৰ ইপাৰৰ পৰা সিপাৰলৈ যাব লাগে, তেতিয়া আমি এই এক্ৰছ ৱৰ্ডটো ইউজ কৰিম। ঠিক আছে, নেক্সট লাইন, আৰ প্ৰিটিয়াৰ ফাৰ দেন দিছ। অ'কে, দ্য স্কাই মানে এতিয়া কি, স্কাই মানে হৈছে আকাশ। আমি যিখন আকাশ ওপৰলৈ চালে দেখোঁ সেইখনক ইংৰাজীত স্কাই বুলি কয়। আৰু আৰ মানে, আৰটোৱে বুজায় হয়, আছে, তেনেকুৱা শব্দবিলাক আৰটোৱে বুজায়। ঠিক আছে, তাৰপিছত আহিলে প্ৰিটিয়াৰ। প্ৰিটিয়াৰ মানে সুন্দৰ, ধুনীয়া। ঠিক আছে, আৰু তাৰপিছত আহিলে ফাৰ। ফাৰ শব্দটো আমি দূৰৈ বুজাবলৈ ইউজ কৰোঁ। ঠিক আছে, যেনে বহুত দূৰ, ফাৰ ডিষ্টেঞ্চ, তেনেকুৱা। ঠিক আছে, নেক্সট ৱৰ্ডটো হৈছে দেন। দেন মানে আমি নকওঁ জানো এই আমুকতকৈ বেছি, আমুকতকৈ কম, এনেকৈ তুলনা কৰিবলৈ আমি এই দেন, এটা বস্তুৰ পৰা সিটোৰ লগত তুলনা কৰিলে আমি দেন বুলি ইউজ কৰোঁ দেই এই ৱৰ্ডটো। তাৰপিছত আহি গ'ল দিজ। দিজ মানে এইবোৰ, ওচৰত যদি একোবিলাক বস্তু থাকে সেইবিলাকক বহু বচনত দিজ বুলি কয়। ঠিক আছে, নেক্সট শব্দ আহি গ'ল দেয়াৰ। এতিয়াতো চাবা, তুমি দিজ বুলি কয়, এইটোক দেয়াৰ বুলি কয়। দেয়াৰ মানে হৈছে তাত, অলপ দূৰৈত থকা বস্তুবিলাকক আমি নকওঁ জানো সেই তাত আছে বা সেই বস্তুটো, ঠিক তেনেকৈ সেইটো দেয়াৰ, তাত। অলপ দূৰৈত থাকিলে বস্তুটো আমি দেখুৱাই দিবলৈ তাত দেয়াৰ ইউজ কৰোঁ। ঠিক আছে, আৰ মানে আছে। এতিয়া তোমালোকে এইটো লক্ষ্য কৰিছানে, ইয়াত মই আছে বুলি লিখিলোঁ আৰু ইয়াত আৰ মানে হয় বুলি লিখিলোঁ। এই আৰটো হৈছে এটা বি ভাৰ্ব ইংৰাজী। আপোনালোকে এই পাছৰ আমি কুৱেশ্যনবিলাক কৈ যাওঁতে তুমি বুজি পাবা। ঠিক আছে, এই আৰটো মানে হয় বা আছে এনেকৈ বুজাবলৈ ইউজ কৰে ইংৰাজীত। ঠিক আছে, নেক্সট হৈ গ'ল ব্ৰিজ। ব্ৰিজ মানে হৈছে দলং, আৰু এই ব্ৰিজেছ যিটো হয় সেইটো মানে দলংবিলাক বুজাইছে। ঠিক আছে, ব্ৰিজ মানে তেতিয়া দলং। যদি কোনোবাই সোধে দলংখনত ইংৰাজীত কি বুলি কয়, তেতিয়া তুমি কি ক'বা, ব্ৰিজ বুলি কয়। ঠিক আছে, বা ছাৰে যদি সোধে ব্ৰিজ মানে কি, তেতিয়া তোমালোকে ক'ব লাগিব দলং। ঠিক আছে, ব্ৰিজ ইংৰাজীত ব্ৰিজ মানে, অসমীয়াত আমি দলং বুলি বুজোঁ। এজ প্ৰিটি এজ ইউ প্লিজ। এতিয়া এই লাইনটোত এজ প্ৰিটি এজ ইউ প্লিজ মানে, এজ মানে আমি নকওঁ জানো এই আমুকৰ নিচিনা, ইমান ধুনীয়া, এই তামুকৰ নিচিনা, সেই নিচিনাটো বুজাবলৈ আমি এজ বুলি এই ৱৰ্ডটো ইউজ কৰোঁ ইংৰাজীত। নেক্সট হৈ গ'ল আপোনাৰ প্ৰিটি। প্ৰিটি মানে সুন্দৰ। এতিয়া প্ৰিটিয়াৰ মানে সুন্দৰ, এয়া এটাই শব্দ কিন্তু ইয়াৰ দুটা তিনিটা ফৰ্মত থাকে। ঠিক আছে, আমি এইবিলাক এই লেচনটো লাষ্টত যেতিয়া কুৱেশ্যন কৰিম আমি বুজি পাম দেই। এতিয়া নেক্সট ৱৰ্ডটো হৈছে তুমি। ইউ। ইউ মানে হৈছে তুমি। আমি নকওঁ জানো আই লাভ ইউ, সেই ইউটো হৈছে তুমি। আপুনি চিধাই কাৰোবাক যদি কথা কোৱা, তুমি এইফালে যোৱা বা আপুনি এইফালে যোৱা, ইংৰাজীত সেইটোকে কয় ইউ। আৰু প্লিজ, এই লাইনটোত এই এজ প্ৰিটি এজ ইউ প্লিজ, এই লাইনটোত প্লিজ মানে হৈছে মনত শান্তি পোৱা। আমি নকওঁ জানো পানীকণ খাইহে মনত শান্তি হৈছে, আমি তেনেকৈ নকওঁ জানো, সেই মনত শান্তি হোৱা বুজাবলৈ ইংৰাজীত প্লিজ শব্দটো ব্যৱহাৰ কৰে। নেক্সট লাইন হৈ গ'ল বাট দ্য বৌ ডেট ব্ৰিজেছ হেভেন। এতিয়া বাট মানে হৈছে কিন্তু, অথনিও কৈছিলোঁ কিন্তু বুলি। এণ্ড দ্য বৌ মানে হৈছে ধনু। এই যে ৰামৰ ধনু কামাই হ'লে ৰাম লক্ষ্মণে, সেই ধেনুপাতক ইংৰাজীত কি বুলি কয়, বৌ বুলি কয়। বৌ মানে হৈছে ধনু। তাৰপিছত ডেট শব্দটোৱে বুজাইছে যি। ঠিক আছে, তাৰপিছত আহিছে ব্ৰিজেছ মানে লগোৱা। চোৱা, তুমি ইংৰাজী এইটো অকণমান জটিল হয়, তোমালোকে এইটো নিজেই বুজি পাই যাবা এই কুৱেশ্যন এনচাৰ কৰোঁতে। ঠিক আছে, দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ। এই লাইনটোত এই ব্ৰিজটোৱে কি বুজালে, দলং বুজালে। কিন্তু এই লাইনটোত বাট দ্য বৌ ডেট ব্ৰিজেছ হেভেন, এই লাইনটোত এই ব্ৰিজেছটোৱে কি বুজালে, লগোৱা। ঠিক আছে, ঠিক তেনেকৈ চিটুৱেশ্যনটো পৰিস্থিতিৰ সাপেক্ষে সিহঁতৰ শব্দবিলাকৰ অৰ্থবিলাক বেলেগ বেলেগ হয়। তোমালোকক মই এই কুৱেশ্যন এনচাৰ কৰোঁতে বুজাই দিম। নেক্সট আহি গ'ল এণ্ড অভাৰ টপছ দ্য ট্ৰিজ। এই অভাৰ টপছ মানে হৈছে ওপৰেদি, মানে বা ওপৰেদি বা গছৰ ওপৰেদি, নকয় জানো এই লাইনটোত গছৰ ওপৰেদি বুজাইছে। গতিকে ট্ৰি মানে হৈছে গছ। আমি যিবোৰ গছ গছনিবিলাকক ইংৰাজীত কি বুলি কোৱা হয়, ট্ৰি। ঠিক আছে,
নেক্সট লাইনটোত এণ্ড বিল্ডছ এ ৰুট ফ্ৰম আৰ্থ টু স্কাই। এতিয়া বিল্ডছ মানে কি? বিল্ডছ মানে হৈছে বনাই দিয়া। আমি নকওঁ জানো ঘৰ বনোৱা কিবা বনোৱা, সেই বনোৱা কাৰ্যটোক ইংৰাজীত কি বুলি কয়? বিল্ডছ। ঠিক আছে। তাৰ নেক্সট ৱৰ্ডটো হৈছে ৰুট। ৰুট মানে হৈছে ৰাস্তা। আমি যিটো ৰাস্তাই খোজকাঢ়োঁ যাওঁ সেইটোক ইংৰাজীত কি বুলি কয়? ৰুট। আৰু ফ্ৰম মানে হৈছে পৰা। আমি নকওঁ জানো আমি ঘৰৰ পৰা আহিছোঁ, আমি দোকানৰ পৰা আহিছোঁ, সেই পৰাটোক ইংৰাজীত কি বুলি কয়? ফ্ৰম। ঠিক আছে। নেক্সট আৰ্থ। আৰ্থ মানে হৈছে পৃথিৱী। আমাৰ এই পৃথিৱীখনক ইংৰাজীত কি বুলি কয়? আৰ্থ বুলি কয় দেই। নেক্সট টু। টু মানে হৈছে লৈ। ঠিক আছে। আৰু স্কাই মানে কৈছিলোঁ তোমালোকক, স্কাই মানে আকাশ। গতিকে এই লাইনটো ইজ প্ৰিটিয়াৰ ফাৰ দেন দিছ, সেই গোটেইকেইটা শব্দ আমি ওপৰ ইয়াতে পাই গ'লোঁ। গতিকে তোমালোকে এই যিকেইটা শব্দ মই অৰ্থ লিখি দিছোঁ যে, তোমালোকে এইটো বহীত লিখি লোৱা আৰু মনত ৰাখিবলৈ চেষ্টা কৰা। ইজনে সিজনক সুধিবা বোলে চিপছ অসমীয়াত কি হয়? জাহাজ। বা সাগৰখনক ইংৰাজীত কি বুলি কয়? চি বুলি কয়। সেনেকৈ ইজনে সিজনক সুধিবা, তেতিয়া তোমালোকৰ মনত থাকিব। আৰু নেক্সট ভিডিঅ'ত আমি এইটো আবৃত্তি কৰিম, পঢ়ি যাম, ৰিডিং কৰিম। তোমালোকেও নেক্সট ৰিডিং কৰিবা মোৰ লগে লগে। ঠিক আছে। এতিয়া এই শব্দকেইটা কিন্তু তোমালোকে এতিয়াৰ কাৰণে তোমালোকে এই শব্দকেইটা মনত ৰাখিবা। ঠিক আছে। আৰু বহীত লিখি লোৱা। থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাম আকৌ। বাই। আৰু এটা কথা, তোমালোকে লগৰ সমনীয়াবিলাককো শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতেও তোমাৰ নিচিনাকৈ শিকিব পাৰে একেলগে দেই। অ'কে, বাই বাই, টেক কেয়াৰ।